যিয়ে বিচাৰে সেইটোৱে দিব এইটো হৈছে ছিন্নমস্তিকা মা যিকোনো সমস্যা যি বিচাৰে মায়ে তাক দিব কেতিয়াবা মাৰ হয়তো মানে পূজা কৰোঁতে ভুল হৈ গ'লে খং উঠি যাব পাৰে ন খনে তুষ্ট তেওঁ ৰিলেশ্যনশ্বিপ যিবিলাক ইছ্যু আজিকালি এই এক্সট্ৰা মেৰিটেল এফেয়াৰ যিবিলাক হয় সেইবিলাক বৰ্তমান সময়ত বেছি হৈ গৈছে ইয়াৰ কাৰণটো এষ্ট্ৰলজিকেলি যদি চাবলৈ যাওঁ কি দেখা পায় আপুনি যিহেতু ইলেকশ্যন আহি আছে হয় হয় গতিকে সেইটো ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰেডিকশ্যন কৰিব ধৰি লওক আপুনি লখিমপুৰৰ হয়। লখিমপুৰৰ পৰা কোন জিকিব বা কেনেকুৱা ধৰণৰ কিবা প্ৰেডিকশ্যন কৰিব পাৰিব নি বা গুৱাহাটীৰ পৰা কোন জিকিব সমষ্টিত কেনেকুৱা ধৰণৰ কি হ'ব আপুনি কিবা ক'ব হাউচ এমটি হৈ যায় এমটি হাউচ হৈ যায় এনেকুৱা গতিকে ভয় খাবলগীয়া কিবা কথা আছে নেকি মানে শব্দত যিহেতু ব্ৰহ্ম শব্দ ব্ৰহ্ম শুই উঠিয়ে যদি সূৰ্যলৈ চায় বাৰিষা বতৰত সূৰ্য নেদেখে তথাপি সূৰ্যৰ ফালে যদি চায় 99.9% এষ্ট্ৰলজাৰে অডিট নকৰে দিকেই কৰে আপোনাৰ মোবাইলটো খুলিলে তাতো AI এষ্ট্ৰলজি আহি গ'ল আজিকালি ছফ্টৱেৰ মাৰিলে প্লেনেটাৰী পজিশ্যনটো পায় মানৱ ডেকা এনেই মই লখিমপুৰৰ পাই থকা মানুহ তেখেতৰ ডাটাও মই পাইছোঁ তেখেতৰ উজ্জ্বল ভৱিষ্যত আছে ৰাজনীতি নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে এষ্ট্ৰলজাৰ শান্তনু শৰ্মা বৰুৱা নামটো দীঘল কতে দিগদাৰ হৈ গৈছে চ' আজি দাদাৰ লগত বহুতো কথা পাতিম বহুতো কথা সুধিবলগীয়া আছে আজি নতুন টপিক কিছুমান মই বাছি থৈছোঁ আপোনাৰ কাৰণে চ' জানিবলৈ চেষ্টা কৰিম চ' আপোনাক ৱেলকাম জনাইছোঁ ধন্যবাদ আপোনাৰ অনুষ্ঠান মই চাই থাকোঁ ভাল লাগে হয় আজি আপোনাৰ অনুষ্ঠানলৈ মাতি মোক এই দুআষাৰ ক'বলৈ সুবিধা দিয়াৰ কাৰণে আপোনালোক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেতিয়াহ'লে কুৱেশ্যনৰ পৰা আৰম্ভ কৰি দিওঁ আৰু হয় হয় কওক এষ্ট্ৰলজি বুলি ক'লে আচলতে আমি কি বুজি পাওঁ এষ্ট্ৰলজি কি আচলতে এষ্ট্ৰলজি সম্পৰ্কে ক'বলৈ গ'লে প্ৰথমতে আমি তাৰ ইতিহাসটো জানিব লাগিব আৰু আমাৰ যি এইটো অনুষ্ঠান এই অনুষ্ঠানটোৰ বা এষ্ট্ৰলজি সম্পৰ্কে আমি যি দুটা কথা পাতিম তাৰ পৰা যাতে সমাজৰ লাভ হয় সকলোৰে মংগল হয় সেইকাৰণে মই এটা ব্ৰক্কতুণ্ড মহাকায়া সূৰ্যকোটি সমপ্ৰভ নিৰ্বিঘ্নেই কুৰুমে দেৱ সৰ্বকাৰ্যসু সৰ্বদা অকণমান গণেশ বাবাক মই প্ৰণাম জনাই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ জ্যোতিষ বিজ্ঞান ভাৰতীয় মূলৰ জ্যোতিষৰ প্ৰথম যেতিয়া আলোচনা হৈছিলে তেতিয়া জ্যোতিষৰ তিনিটা ভাগ আছিল সিদ্ধান্ত সংহিতা আৰু সুৰা সিদ্ধান্ত আৰু সংহিতা আমাৰ ভাৰতীয় কিন্তু সুৰাটো আমাৰ ভাৰতৰ নহয় এইটো মধ্যপ্ৰাচ্যৰ পৰা অহা সিদ্ধান্ত আৰু সংহিতা পাৰ্টটো এতিয়া নতুনকৈ এষ্ট্ৰনমি হ'ল জ্যোতিৰ্বিজ্ঞান আৰু বাকী যিটো সুৰা বিজ্ঞান বুলি আমাৰ মধ্যপ্ৰাচ্যৰ পৰা যিটো ভাৰতবৰ্ষলৈ আহিছিলে সেইটো হ'ল প্ৰিডিক্টৰী পাৰ্ট যিটো সাধাৰণ মানুহে এষ্ট্ৰলজি বুলি ক'ব খোজে এই সিদ্ধান্ত আৰু সংহিতাৰ ওপৰত ভিত্তি কৰি আমাৰ ভাৰতীয় জ্যোতিষে কেইটামান সিদ্ধান্তত উপনীত হৈছিল পাটিগণিতীয় প্ৰাথমিক সূত্ৰ আৰু এডাল মাৰিৰ সহায়ত যিকেইটা সূত্ৰ আমাৰ ভাৰতীয় জ্যোতিষে কৈছিলে সেইকেইটা মই ক'ব বিচাৰিছোঁ প্ৰথমতে সৌৰজগতৰ সূৰ্য আৰু বৃহস্পতি কেৱল প্ৰধান শক্তিৰ উৎস দ্বিতীয়তে সৌৰবিন্দুত চুম্বকীয় গতিৰ পথত পৃথিৱীৰ চুম্বক ক্ষেত্ৰ আৰু চন্দ্ৰই কৰা বিক্ষিপ্তিৰ সৃষ্টি আৰু তৃতীয়টো হৈছে ধূমকেতুৰ আৱিৰ্ভাৱ সেইটো আমাৰ বিজ্ঞানত 1960 চনৰ পৰাহে যিটো মানি ল'বলৈ বিচাৰিছে এই ধাৰণাটো সেইটো হ'ল ধূমকেতুৰ আৱিৰ্ভাৱ পাৰ্থিৱ আগ্নেয় উদগীৰণৰ তথা ভূমিকম্পই সৃষ্টি কৰা পৃথিৱীৰ বায়ুমণ্ডলত বিদ্যুৎ চুম্বকীয় বিক্ষিপ্তি আৰু লগে লগে এটা বস্তু আহিছিলে ৰাহুকেতুৰ অস্তিত্ব ৰাহুকেতুৰ অস্তিত্বটো এতিয়া সকলোৱে মানি লৈছে মূলতঃ হ'ল জ্যোতিষটো আলোচনাখিনি তেনেকুৱা ধৰণৰ আছিলে কিন্তু এতিয়া যিটো সিদ্ধান্ত আৰু সংহিতা ভাৰতীয় আছিলে সেইটো হ'ল মেথমেটিকেল এষ্ট্ৰলজি সেইটোৱেই এতিয়া জ্যোতিৰ্বিজ্ঞানক অস্বীকাৰ কৰা এতিয়া কোনো নাই জ্যোতিৰ্বিজ্ঞানৰ ওপৰতে বহুত ধৰণৰ ৰিচাৰ্চ হৈছে গৱেষণা হৈছে এতিয়া নৱ পদাৰ্থ বিজ্ঞানী যিসকল আছে এষ্ট্ৰফিজিক্সিয়ান যিবিলাক আছে এষ্ট্ৰফিজিক্স যি পঢ়িছে ছায়েন্সৰ সেইটো হ'ল নৱ পদাৰ্থ বিজ্ঞানে পঢ়া এতিয়া আজিৰ তাৰিখৰ বিষয়বস্তু হৈছে এষ্ট্ৰনমি তাত কাৰো আপত্তি নাই কোনো অস্বীকাৰ কৰিব নোৱাৰে ছেকেণ্ড পাৰ্টটো যিটো সুৰা সেইটো প্ৰিডিকশ্যন সেই প্ৰিডিকশ্যনটোৰ ওপৰত কণ্ট্ৰভাৰ্চি বহুত আছে ভৱিষ্যতবাণী কৰা বিষয়টোক এতিয়া আমি সকলোৱে জ্যোতিষ বুলি কওঁ আৰু সকলোৱে জ্যোতিষক সমালোচনাও কৰে কাৰণ প্ৰিডিকশ্যনটো 100% একুৰেচি বুলি কোনেও ক'ব নোৱাৰে এইটো এটা সম্ভাৱনা এতিয়া যে মই অৱশ্যে বেলেগৰ কথা নকওঁ কিন্তু যি দেখিছোঁ
একদম 100% গেৰাণ্টি যি কয় মুহূৰ্তৰ ভিতৰতে এনেকুৱা ষ্টুডিঅ'ত আলোচনাত যে গেৰাণ্টি দি কয় তো তেনেধৰণৰ জ্যোতিষটো মই বিশ্বাস নকৰোঁ। মানে গেৰাণ্টি কোনো পধ্যে হ'ব নোৱাৰে। হ'ব পাৰে কিছু ক্ষেত্ৰত, কিন্তু সকলো ক্ষেত্ৰতে গেৰাণ্টি দি ক'ব পৰা নাযায়। ইয়াত কেইবাটাও কাৰক আছে, সেইখিনি মই কৈ দিছোঁ। জ্যোতিষটো মানে যিটো মেগনিচিউড পৰিসৰ বুলি যিটো কয়, তাৰ দুটা পৰিসৰ, এটা হৈছে দিক আৰু এটা হৈছে অধিক। অধিক মানে কিখিনি মই কৈছোঁ, যি হওক আমিতো ঋষিমুনি দেশৰ মানুহ, যি সময়ত বিজ্ঞানৰ কোনো ধৰণৰ আৱিষ্কাৰ হোৱা নাছিলে, তেতিয়া ভাৰতবৰ্ষত আঙুলি মূৰত গণনা কৰি সৌৰজগতৰ বিভিন্ন গ্ৰহ নক্ষত্ৰৰ অৱস্থান ভাৰতীয় জ্যোতিষে স্থাৱৰ কৰিছিলে। কেনেকৈ? আঙুলিৰ মূৰত হিচাপ কৰি অৱস্থানৰ ভিত্তিত যিটো কৌণিক অৱস্থান পৃথিৱী আৰু সূৰ্য বা চন্দ্ৰ বা মংগল যিকোনো গ্ৰহৰ কৌণিক অৱস্থানৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ অৱস্থানটো এটা 360 ডিগ্ৰী এংগুলত, আমি 12 ৰাশিত 30 ডিগ্ৰীকৈ 12 ৰাশি হয় 360 হয় এটা চাৰ্কুলত, যিটো আমি আমাৰ জন্মৰ ৰাশি চক্ৰ কুণ্ডলী বুলি আমি যিটো কওঁ, 12 ৰাশিত যে গ্ৰহৰ সংস্থাপনবিলাক গ্ৰহৰ অৱস্থানবিলাক যে কওঁ, সেই বস্তুটো ভাৰতীয় ঋষিমুনিসকলে আঙুলিৰ মূৰত গণনা কৰি উলিয়াইছিলে, কেলকুলেশ্যন কৰিছিলে। এতিয়া সেই বস্তুটো এষ্ট্ৰনমাৰবিলাকে কেলকুলেশ্যন কৰে। আপুনি মোবাইলত এতিয়া যদি ছফ্টৱেৰত মাৰি দিয়ে এষ্ট্ৰলজিকেল প্লেনেটাৰী পজিশ্যনটো আহি যায়। সেই প্লেনেটাৰী পজিশ্যনটো যে আহি যায়, সেই প্লেনেটাৰী পজিশ্যনটো আমি এতিয়া বৰ্তমানৰ প্ৰায় সংখ্যক এষ্ট্ৰলজাৰে এষ্ট্ৰনমাৰবিলাকৰ পৰা লয়। আকৌ অধিক যিটো আছিলে আমাৰ ঋষিমুনিয়ে দিয়া কেলকুলেশ্যনৰ ভিত্তিত, গণনাৰ ভিত্তিত যিটো হয়, সেইটো এটা পজিশ্যনৰ কথা আহে। এতিয়া ষ্টেণ্ডাৰ্ড এৰৰটো উলিয়াব লাগিব, যিটো 99% এষ্ট্ৰলজাৰে নকৰে। দিক আৰু অধিকৰ প্লেনেটাৰী পজিশ্যনটো এটা ষ্টেণ্ডাৰ্ড এৰৰ আছে। আমি ষ্টেটিষ্টিক্স পঢ়িছোঁ নহয়, ষ্টেটিষ্টিক্সত এটা আমি কনচেপ্ট লওঁ ষ্টেণ্ডাৰ্ড এৰৰ, যে আমি প্ৰিডিকশ্যন কৰা বস্তুটো কিমান বেছি ভুল, কিমান শতাংশ ভুল হ'ব পাৰে বা কিমান শুদ্ধ, একুৰেচি কিমান হ'ব পাৰে। বহুতে নকৰে মানে এইটো, বহুতে নকৰে, মই মানে কৰে, বহুতে কৰে, কিন্তু মানে আজিকালিতো এষ্ট্ৰলজাৰ বহুত আছেতো, বহুতসকলে এই ষ্টেণ্ডাৰ্ড যিটো এৰৰ সেইটোক এভইড কৰি চলে। গতিকে জ্যোতিষটো এটা বহুত বিষয়বস্তু জড়িত থকা এটা ব্যৱস্থা, আৰু জ্যোতিষৰ বহুত প্ৰাসংগিক কথাও আছে, অপ্ৰাসংগিক কথাও আছে। এতিয়া আমি প্ৰাসংগিকখিনি ল'ব লাগিব আৰু অপ্ৰাসংগিকখিনি এৰিব লাগিব, কাৰণ আজিৰ যুগৰ যিটো এষ্ট্ৰলজি, সেইটো মডাৰ্ণ যিটো এষ্ট্ৰলজি, তাত বহুত বস্তু সামৰি লৈছে। এইখিনি কথা ক'লে ওলাব, বহুত বস্তু সামৰি লৈছে। মডাৰ্ণ এষ্ট্ৰলজি কি বস্তু সামৰি লৈছে সেইটোৱে ক'ব বিচাৰিছোঁ। এতিয়া মই যে ক'লোঁ আমাৰ যিটো বৈদিক এষ্ট্ৰলজিটো, এতিয়া মই যিটো যে ছায়েন্সে মানি লোৱা যি কথাটো কৈছিলোঁ, সৌৰজগতৰ প্ৰধান শক্তিৰ উৎস সূৰ্য আৰু বৃহস্পতিৰ ওপৰত যিটো কেলকুলেশ্যন কৰিছিলে, সেইটো বৈদিক জ্যোতিষত আগস্থান দিয়া হৈছিলে। এতিয়া KP এষ্ট্ৰলজি ওলাইছে, বিভিন্ন ধৰণৰ মেডিকেল এষ্ট্ৰলজি ওলাইছে। KP এষ্ট্ৰলজি, মেডিকেল, এইবিলাক কি হয়? সেইটোৱে কৈ আছোঁ মই, এইটো মডাৰ্ণ এষ্ট্ৰলজি এটা পাৰ্ট। আচ্ছা। এতিয়া বহুত বিষয়বস্তু আমাৰ বাহিৰৰ পৰা আহিছে। মই কৈছোঁ যে প্ৰিডিক্টৰী পাৰ্টটোৱে আমাৰ ভাৰতীয় জ্যোতিষৰ নহয়, সৌৰা বিজ্ঞানটো আমাৰ ভাৰতীয় নহয়। মেথমেটিকেল যিটো এষ্ট্ৰলজি আছিলে, এইটো এতিয়া যিটো এষ্ট্ৰনমি হ'ল, সেইটোহে ভাৰতীয় মূলৰ অৰিজিনেল এষ্ট্ৰলজি। কিন্তু এতিয়া ফালৈ কাটি এষ্ট্ৰনমি হৈ গ'ল। বাকী প্ৰিডিক্টৰী পাৰ্টটোৰ ওপৰতে অজস্ৰ শাখা প্ৰশাখা ভাৰতীয় আছে, বাহিৰৰ পৰা বহুত ধৰণৰ বস্তু আহিছে। এতিয়া ৰেইকিটো জাপানৰ পৰা আহিছে, কিন্তু আমাৰ ভাৰতবৰ্ষত আছিলে পূৰ্বতে ৰেইকি। সন্মোহন বিদ্যাটো জ্যোতিষৰ এটা পাৰ্ট বুলি ক'ব পাৰি। সন্মোহন বিদ্যা, ৰেইকি আৰু সন্মোহনৰ পাৰ্থক্যটো মই কৈ আছোঁ। তো সন্মোহনটো হৈছে কি, ইণ্টাৰনেল এনাৰ্জিটো ক্ৰিয়েট কৰাটো। ৰেইকিটো হ'ল এক্সটাৰ্নেল, হাত ফুৰাই মেলি ধৰা দৈহিক যিখিনি কৰিলে সেইখিনি হ'ল ৰেইকি। আৰু ইণ্টাৰনেল সন্মোহন কৰি পেলাই ভিতৰৰ কথাটো সঁচা কৈছে নে মিছা কৈছে, সেই বস্তুটো ব্যৱস্থা আছিলে। এতিয়াতো ব্যৱহাৰ কৰা হয় নে সন্মোহন কৰে, বহুতে কৰে। এইটো সাধনা লাগিব, এইটো এটা বেলেগ ধৰণৰ। বেছি হয় নি বাৰু? নহয়, মায়াং বুলি নহয়, আমাৰ মানে দুটা আছে।
এটা হ'ল কামাখ্যা তন্ত্ৰ আৰু মায়াং তন্ত্ৰ। মায়াং তন্ত্ৰটো বেলেগ ধৰণৰ ব্যৱস্থা বহুত আছে, কামাখ্যা তন্ত্ৰটো বহুত ধৰণৰ ব্যৱস্থা আছে। এতিয়া বস্তুবিলাক চব মানে আজিকালি খিচিৰি কৰি পেলোৱা আগতে হ'ল। এতিয়া জ্যোতিষত হস্তৰেখা বিজ্ঞান আছে, এইটো মেডিকেল ছায়েন্স বুলি কয় আজিকালি, মেডিকেল এষ্ট্ৰলজি বুলি কয়, সমুদ্ৰ বিজ্ঞান সেইটো বুলিও কয়। তাৰপিছত আপোনাৰ নিউমাৰলজি, সংখ্যা তত্ত্ব আহিলে, সংখ্যা জ্যোতিষ আহিলে, বাস্তু আহি গ'ল, বাস্তু পাৰ্ট অফ এষ্ট্ৰলজি। এতিয়া বহুতে বাস্তুকটো অলপ ডিফাইন কৰিব বিচাৰে এষ্ট্ৰলজিৰ পৰা, কিন্তু সেইটো নহয়। স্থাপত্য যিটো বিজ্ঞান, স্থাপত্য কলা, সেইটো ভাৰতীয়। এতিয়া এই বাস্তুটো ভাৰতীয় বস্তু, কিন্তু এইটো ফেংচুইৰ লগত সান মিহলি কৰি খিচিৰি কৰি কিছুমানে এইটো একাকাৰ কৰি আছে। তো এই বিষয়বস্তুবিলাক মানে স্পেচিফিক হ'বৰ কাৰণে জ্যোতিষটো পদ্ধতিগতভাৱে অধ্যয়ন কৰিব লাগিব। আৰু সন্মোহন আপুনিও কৰিব পাৰেনে? সন্মোহন মই নকৰোঁ, কিন্তু প্ৰক্ৰিয়াটো মই হেৰি কৰি আছোঁ, কিন্তু এইটো প্ৰয়োগ কৰা নাই। আচ্ছা আচ্ছা আচ্ছা, প্ৰয়োগ কৰা নাই, হয়। যিহেতু মই বেলেগ এটা বিভাগত আহিছোঁ। চব বস্তু এজন মানুহে কৰাটো সম্ভৱ নহয়। গতিকে মই কিন্তু সন্মোহন, মই যিখিনি কলা কৌশল আছে, সন্মোহনৰ যিখিনি বিষয়বস্তু আছে, সেইখিনি মোৰ হাতত আছে, কিন্তু মই প্ৰয়োগ নকৰোঁ সাধাৰণতে। বুজিছোঁ। মই বেলেগ এটা ব্যৱস্থাই কৰোঁ। হয়। আৰু এটা কথা জানিব বিচাৰিছোঁ, ৱেষ্টাৰ্ণ এষ্ট্ৰলজি, তাৰপাছত আপোনাৰ ভেদিক এষ্ট্ৰলজি আৰু হেলেনিষ্টিক এষ্ট্ৰলজি, এইকেইটাৰ মাজত ডিফাৰেঞ্চ কি হয় আচলতে? মানে আমি যিটো বৈদিক যিটো জ্যোতিষ, বৈদিক জ্যোতিষে চন্দ্ৰক গুৰুত্ব দি কামবিলাক কৰে। মুন চাইন, যেনে আমাৰ ৰাশি চক্ৰটো আমি নিৰূপণ কৰোঁ কেনেদৰে, যে যি ৰাশিত মানুহৰ জন্মত চন্দ্ৰ থাকে সি জন্মৰাশি। কিন্তু ৱেষ্টাৰ্ণটো নহয়, ছানশ্বাইন, ৰবি য'ত থাকে, ৰবি যি থাকে সেইটো হ'ল তাৰ ৰবি ৰাশি। গতিকে ৱেষ্টাৰ্ণটো হৈছে ছানক লৈ কৰে, বৈদিকটো হ'ল মুনক লৈ কৰে। এতিয়া বহুতে কি কৰে, এটা টাৰ্গেট দি দিয়ে, লেটিয়াই পেলায় মানে বস্তুটো। এতিয়া এপ্ৰিলৰ আমাৰ 15 তাৰিখৰ পৰা 14 এপ্ৰিলৰ পৰা আপোনাৰ মে' 14 তাৰিখলৈ বহাগ মাহ, বহাগ মাহত ৰবি মেঘ ৰাশিত থাকে, সেইধৰণে কেলকুলেশ্যন কৰে। কিন্তু আমি চন্দ্ৰক কেলকুলেশ্যন কৰোঁ, চন্দ্ৰমা। এতিয়া কে পি এষ্ট্ৰলজি যে আহিছে, বেষ্ট অন দ্য মুন, তাৰ মানে কে পি এষ্ট্ৰলজিটো এতিয়া যে ডেভেলপ বেছি হৈছে, আমি 12 ৰাশি বুলি ক'লোঁ, 12 ৰাশিত 30 ডিগ্ৰীকৈ পৰিলে, প্ৰত্যেকটো ৰাশিয়ে নক্ষত্ৰ থাকে, 13 ডিগ্ৰী কিমান 20 মিনিট। সেই 13 ডিগ্ৰী 20 মিনিটকো একদম মানে টুকুৰা টুকুৰকৈ ভাঙি পেলাই কৰা হৈছে। আপোনাৰ নক্ষত্ৰ ওপৰত গণনা কৰা যিটো হয়, সেইটো কে পি ছিষ্টেম, সেইটো বৰ ছফিষ্টিকেটেড, সেইটো একুৰেচিটো অলপ বেছি আহে বুলি কে পিয়ে ক'ব বিচাৰে। কিন্তু যিসকলে বৈদিক কৰে তেওঁলোকৰ অকণমান কে পিৰ লগত এটা হেৰি আছে, যিহেতু বৈদিক এষ্ট্ৰলজি বেষ্ট অন দ্য স্পিৰিচুৱেলিটি। বৈদিক এষ্ট্ৰলজিটো আধ্যাত্মিকতাৰ অবিহনে হ'ব নোৱাৰে, কে পিও হ'ব নোৱাৰে। আধ্যাত্মিকতা জ্যোতিষৰ গোটেইখিনি বিষয়বস্তুতে আধ্যাত্মিকতাটো লাগিবই, কিন্তু বৈদিক এষ্ট্ৰলজিত যিবিলাক বিধান আছে সেইবিলাক বেষ্ট অন স্পিৰিচুৱেলিটি, আধ্যাত্মিকতাৰ ওপৰত দিয়া হয়। আৰু হেলেনিষ্টিক এষ্ট্ৰলজি, সেইটো মই যে ক'লোঁ ৰেইকিটোকে সেইটো সেই ব্যৱস্থাটো জাপানৰ, কিন্তু আমাৰ ভাৰতবৰ্ষৰ যিটো আছে সেইটো সন্মোহন। বৈদিক জ্যোতিষে যিটো কভাৰেজ, যিটো বৈদিক জ্যোতিষ, সেইটো সন্মোহন। সেইটো পাৰ্থক্যটো হৈছে আমাৰ ভাৰতবৰ্ষ কিমান উন্নত। সেই বৈদিক যুগত আমি মনৰ ভিতৰৰ পৰা কথাটো উলিয়াওঁ, মনৰ পৰা সঁচা কোৱা, মিছা কোৱা, মোহিত কৰা, খং কৰা, ৰাগ কৰা, সন্মোহন। মই সন্মোহন বিদ্যা প্ৰয়োগ কৰিলে আপুনি উঠি যাব নোৱাৰিব, সময় গম নাপাব, আপুনি বহি থাকিব লাগিব আপুনি। আকৌ তেনেধৰণে মায়াং তন্ত্ৰত এইবিলাক আছে, আপোনাক বহুৱাই থৈ দিলে পিৰা এখন লগাই আপুনি উঠিব নোৱাৰিলে, আছে সেইবিলাক, নথকা নহয়, পৃথিৱীত সকলোৱে আছে। আৰু এই আমি হিলিঙৰ কথা বৰ্তমান শুনি থাকোঁ, আজিকালি বেছি শুনো, হিলিং কৰা, হিলিং দিয়া। গতিকে এষ্ট্ৰলজিৰ যোগেদি হিলিং দিয়া পচিবল নে, হয়নে? হিলিংটো এটা পাৰ্টেই হয় এষ্ট্ৰলজি, মই ক'লোৱেই। এতিয়া বৰ্তমান যিটো ৰেইকিৰ ওপৰত আপুনি যিটো সুধিছে, সেইটো তাৰ কাৰণে স্পেচিয়েলিষ্ট আছে, তেওঁলোক ট্ৰেইন আপ হ'ব লাগিব। সেইটো বস্তু আপোনাৰ প্ৰেক্টিকেল এপ্লিকেশ্যন, আপুনি বহিব লাগিব, আপোনাক শুৱাই ল'ব লাগিব। আজিকালিতো গা মালিচ, কিবা মালিচ, এইবিলাকতো মানুহে কৰে ৰিলেক্সেশ্যনৰ কাৰণে। তাত আপোনাৰ বেমাৰ কিবা ক'ত আছে, কি আছে, এইবিলাকৰ থ্ৰুৱেদি কৰিব
পাৰে বুলি ৰেইকিয়ে কৈছে, কিন্তু আমাৰ ব্যৱস্থাটো বেলেগ। এইটো হৈছে সন্মোহন। আৰু এটা কথা আপোনাৰ পৰা জানিব মন গৈছে, এজন এষ্ট্ৰলজাৰৰ এথিক্স কেনেকুৱা হ'ব লাগে বাৰু? সেইটো বৰ জটিল প্ৰশ্ন। প্ৰথম কথা হৈছে কি, জ্যোতিষৰ লগত জড়িত যিসকল ব্যক্তি আগতে আছিলে, তেওঁলোকে সকলো দিশৰে জ্ঞান থাকিব লাগিব। দেহৰ অংগে অংগে জ্যোতিষ চিনি পাব লাগিব, দেহৰ অংগে অংগে গ্ৰহৰ অৱস্থান চিনি পাব লাগিব, মানে জ্ঞানৰ ভাণ্ডাৰ থাকিব লাগিব, সকলো বিষয়তে জ্ঞান থাকিব লাগিব। আৰু অলপ মনোবিজ্ঞানৰ লগত মিল আছে বস্তুবিলাক। আপোনাৰ কিবা এটা প্ৰব্লেম বা সমস্যা এটা মই পাইছোঁ, সেই সমস্যাটো মই আপোনাক এই সময়ত কোৱা উচিত হয় নহয়, সেইটোও জানিব লাগিব। অপৰিসীম জ্ঞান লাগিব জ্যোতিষ, সাধনাৰ বস্তু। মানে কেলকুলেশ্যন যে কৰে, কেলকুলেশ্যনৰ জ্যোতিষটো আৰু সাধনাৰ জ্যোতিষটো অলপ পৃথক। জ্যোতিষততো কেলকুলেশ্যন লাগিবই, কিন্তু তাৰ অৰ্থ এইটো নহয় যে একে একে দুই। তাত এটা ফেক্টৰ থাকিব, ভগৱানে কৰিলেহে একে একে দুই, আদাৰৱাইজ নহয়। দুই হৈছে মূল মন্ত্ৰ। আৰু জ্যোতিষী এজনে পৰিস্থিতি, পৰিৱেশ সকলোখিনি চাই ভৱিষ্যতবাণী কৰাটো বাঞ্ছনীয়। আপোনাৰ মই কিবা এটা, আপুনি মোক চাবলৈ দিলে, মই চালোঁ আপোনাৰ 10 তাৰিখে এক্সিডেণ্ট হ'ব, হয় নিশ্চিতভাৱে ক'ব পাৰি, কিন্তু মই আপোনাক কওঁতে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব যে মই কোৱা কথাটো আকৌ আনুষাংগিক কিবা হ'ব পাৰে নেকি। আপোনাৰ নিশ্চিত এক্সিডেণ্ট আছে, আমি গণনাৰ দ্বাৰা পালোঁ, বিধানো দিলোঁ। আপুনি গাড়ীখন সেইদিনা কমকৈ চলাব। আপুনি সাধাৰণতে 80 কিলোমিটাৰত চলায়, আপুনি আজি 20 কিলোমিটাৰত চলাব বা 30 কিলোমিটাৰত চলাব। কথাটো বুজিছেনে আপুনি? এতিয়া জ্যোতিষীজনৰ মানসিক অৱস্থাটো আৰু কিমান নলেজ আছে মানুহজনৰ, সেইটোৰ ওপৰত বহুত ডাঙৰ কথা। সেইকাৰণে আমাৰ আগৰ কিছুমান মানুহে কয় যে জ্যোতিষীৰ ওচৰলৈ যাব নালাগে, হাত দেখুৱাব নালাগে, তোৰ হাতখন নেদেখাবিচোন কাকো, সেনেকৈ কয়। কিয় কয়? তাৰ অৰ্থই সেইটো। আপুনি প্ৰকৃত ঠাইত যাব লাগিব। আৰু এটা শুনো যে হাউচ এমটি হৈ যায়, এমটি হাউচ হৈ যায়, এনেকুৱা। গতিকে ভয় খাবলগীয়া কিবা কথা আছে নেকি? একো কথা নাই। আপোনাৰ ৰাশি চক্ৰ আমি 12টা ৰাশি ঠিক কৰোঁ। জন্মৰ সময়, জন্মৰ স্থান আৰু জন্মৰ তাৰিখ, এই 3টা নিশ্চিতভাৱে লাগিব। তাৰপিছত আমি বহুতে আজিকালি অডিকটো বহুতে নকৰেই। 99.9% এষ্ট্ৰলজাৰে অডিক নকৰে, ডিকেই কৰে। আপোনাৰ মোবাইলটো খুলিলে তাতো AI এষ্ট্ৰলজি আহি গ'ল আজিকালি। ছফ্টৱেৰ মাৰিলে প্লেনেটাৰী পজিশ্যনটো পাই গ'ল আপুনি। 12টা ৰাশিত প্ৰত্যেকটো ৰাশি ঘৰত আপোনাৰ গ্ৰহ নাথাকিবও পাৰে। আমি কেলকুলেশ্যনটো বৈদিক জ্যোতিষে 9টা কৰে, 9টা গ্ৰহ, আৰু ৱেষ্টাৰ্ণ এষ্ট্ৰলজিত আৰু 3টা সংযোজন হৈছে, গতিকে 12টাই কৰে ৱেষ্টাৰ্ণ এষ্ট্ৰলজিত। গতিকে এই 12টা ৰাশিত আপোনাৰ কোনোবা এটা পজিশ্যনত আপোনাৰ গ্ৰহ নাথাকিবও পাৰে। আমি 12টা ৰাশিৰ বিশ্লেষণটো আমি লগ্ন স্থানটো প্ৰথম স্থান ধৰোঁ, দ্বিতীয়টো ধনৰ স্থান ধৰোঁ, এনেকৈ এণ্টি ক্লক ৱাইজ ঘড়ী কাটাৰ বিপৰীত দিশত ৰাশিবিলাক গতি কৰে। অকল ৰাহু আৰু কেতুটো বেলেগ দেই, ৰাহু আৰু কেতুটো ঘড়ী কাটাৰ দিশত, এনেকৈতো ঘড়ীটো চলে, সেইটো ৰাহু। আৰু এইফালে যে চলে ঘড়ী কাটাৰ বিপৰীত, সেইটো হৈছে লগ্নৰ পৰা ষ্টাৰ্ট হয় প্ৰথম ঘৰ। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, এনেকৈ 12টা স্থান আছে। তাৰে কোনোবা স্থানত আপোনাৰ গ্ৰহ নাথাকিবও পাৰে, তাৰতো ভয় খাবলগীয়া একো নাই। কেলকুলেশ্যনবোৰ বেলেগ ধৰণৰ। এই আপুনি অকণমান আগত আমি নিজে ডিছকাশ্যন কৰি আছিলোঁ, বাস্তুৰ কথা কৈছিলে যে বহুতে একাকাৰ কৰি পেলাইছে বাস্তুটো। হয়, বাস্তুৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? বাস্তুৰ আচল কনচেপ্টটো কি আচলতে? বাস্তু কনচেপ্টটো মানে আমাৰ যিটো বিশেষকৈ ভাৰতীয় যিটো বাস্তু আছিলে, সেইটো পঞ্চতত্বৰ কথাৰ লগত জড়িত আৰু 10 দিশৰ লগত জড়িত। পঞ্চতত্বটো আৰু এক্সপ্লেইন কৰিব মই নালাগে, চবেই জানে। 10টা দিশোতো চবেই জানে। গতিকে 10টা দিশৰ ওপৰত মানে বিবেচনা কৰি পঞ্চতত্ব, জুইৰ লগত পানী নিমিলে, অগ্নিৰ লগত কাঠ নিমিলে, এই ধৰণৰ যিটো আমি কি কৰোঁ, বাস্তু আমি এটা স্কোৱাৰ বনাওঁ। স্কোৱাৰ বনাই দুডাল মানে ডায়গনেল, কৰ্ণাৰকেইটা দুডাল ডায়গনেল কৰিলোঁ আৰু ভাৰ্টিকেলি এডাল দুটা টাচ কৰিলোঁ। মুঠতে 8টা ছেক্টৰ আমি পালোঁ বাস্তুত। 8টা ছেক্টৰৰ ভিতৰতে ধ্বজ, ধূম, সিংহ, এনেকৈ এটা ছেক্টৰ আছে। তো অল্টাৰনেটিভলি
অল্টাৰনেটিভলি হয় মানে এটা ছেক্টৰ ভাল এটা ছেক্টৰ বেয়া, এটা ছেক্টৰ ভাল এটা ছেক্টৰ বেয়া। এতিয়া কোন ছেক্টৰত কি বস্তু সাজিব নালাগে সেইটোৱে হৈছে এতিয়া বৰতো অসম্ভৱ কথা কিছুমান আমি শুনি থাকোঁ বা এনেকুৱা আলোচনাতে আমি দেখোঁ যে আপোনাৰ পূব আৰু উত্তৰত বাথৰুম বনালে কেঞ্চাৰ হ'ব, মানুহটো ভয় খাই যায়। সেইটোতো ঠিক নহয় কোৱাটো, মোৰ বোধেৰে দেই। আছে বাস্তুত বিধান আছে, হয় আপোনাৰ উত্তৰ পূবত বাথৰুম লেট্ৰিন বহুৱাব নালাগে বুলি কৈছে, যিহেতু এইটো এটা ভাল ডাইৰেকশ্যন, মুখ বুলি কয় বাস্তু দেৱতাৰ মুখ বুলি কয়। কিন্তু তাৰ লগে লগে কি কৰিব লাগিব কি কৰিব নালাগিব এই প্ৰতিবিধানটো আছে। আৰু আজিকালি কি হয় আপোনাৰ মাটি আপুনি একঠা কিনিব আৰু চাৰিওফালে আমাৰ ঘনত্বটো বহুত বেছি, চবফালে মানুহ আছে। উত্তৰ পূবত আপোনাৰ বাথৰুমটো পৰিলে বাৰু আপুনি ভাঙি পেলালে, মানি ল'লোঁ কাষৰ ঘৰৰ মানুহৰ বাথৰুমটো আছে নহয় লেট্ৰিনটো, সেইটো কি কৰিব? সেইটো উপায় আছে নেকি? গতিকে তেনেধৰণৰ প্ৰিডিকশ্যন কৰাটো মোৰ মতে ঠিক নহয় বুলি মই ভাবোঁ। কিবা এটা বস্তু বেয়া দেখিলে তাৰ লগে লগে প্ৰতিকাৰ আছে। আৰু আটাইতকৈ এতিয়া বৰ্তমান যিবিলাক এষ্ট্ৰলজিৰ প্ৰধান সমস্যাটো হৈছে কি প্ৰতিবিধান কি ল'ব, চাই দিলে চবেই ঠিকে আছে, আপুনিও কম্পিউটাৰটো অন কৰিলে, নেট গুগলত চাৰ্চ কৰিলে বা মোবাইলততো ভেৰাইটিজ ছফ্টৱেৰ আছে, AI ছফ্টৱেৰ আছে, প্লেনেটৰী পজিশ্যন পাই গ'ল আপোনাক। এতিয়া গোটেইখিনি কেলকুলেশ্যন কৰি পেলাই আপোনাক ক'লে এতিয়া ৰিমেডিজ কি ল'ব আপুনি? ৰিমেডিজটো হ'ল এটাই আছে, সেইটো হৈছে মই বাৰে বাৰে কৈছোঁ আধ্যাত্মিকতা। আপুনি ভগৱানৰ নাম লওক, কি ভগৱানৰ নাম ল'ব সেইটো কিন্তু কথা আছে। মানুহৰ ইষ্ট দেৱতা কি ৰাখি মানুহে কাক কৰিব লাগে, কোন নক্ষত্ৰত জন্ম হ'লে কি কৰিব লাগে, এনেকুৱা ধৰণৰ ব্যৱস্থা আছে। সিংহ ৰাশি মানুহে কাক মানে কোনজন ভগৱানক মানে? সিংহ ৰাশিৰ অধিপতি হ'ল ৰবি। আপুনি ৰবিৰ কাৰণে ৰবিৰ মন্ত্ৰ আছে, ৰবি মন্ত্ৰ আপুনি স্মৰণ কৰক। জবা কুসুমে শংকাশং কাশ্যং পেং মহাৰুত্তিম ধান্তাৰিং সৰ্বপাপঘন্ন পনুস্মহি দিবাকৰম। আপুনি দিনটোত অন্ততঃ ৰবিৰ কাৰণে আপুনি 8 বাৰ জপ কৰক, একো হ'ব নোৱাৰে আপোনাৰ। যিটো হ'ব লগা আছে বৰষুণ দিলে ছাতি লোৱাৰ আগতে, হোৱাটো অনিবাৰ্য হ'বই, কিন্তু তাৰ চুকটো কমাবৰ কাৰণে আপুনি আধ্যাত্মিকতা হ'বই লাগিব, তাৰ বিকল্প নাই। আৰু অন্যান্য প্ৰতিবিধানটো বহুত আছে, কিন্তু প্ৰধান যিটো ব্যৱস্থা সেইটো হৈছে কি আধ্যাত্মিকতাটোৰে ভগৱানৰ সহায় ল'ব লাগিব। কন্যা ৰাশিৰ অধিপতি বুধ। ব্ৰক্কতুণ্ড মহাকায়া সূৰ্যকোটি সমপ্ৰভ নিৰ্বিঘ্নে কুৰুমে দেৱ সৰ্বকাৰ্যসু সৰ্বদা। কওক আপুনি দিনটোত 5 বাৰ। অ'কে কন্যা ৰাশি, মই যে ক'লোঁ কিবা এটা হ'লেও চুক কমিব, মানে শব্দত যিহেতু ব্ৰহ্ম শব্দ ব্ৰহ্ম। শুই উঠিয়ে যদি সূৰ্যলৈ চায়, বাৰিষা বতৰত সূৰ্য নেদেখে তথাপি সূৰ্যৰ ফালে যদি চায়, ভাস্কৰং প্ৰথমং নাম দ্বিতীয়ক দিবাকৰম তৃতীয়ক তিমিবাৰিঞ্চ চতুৰ্থং লোকচক্ষুয়ম প্ৰভাকৰম পঞ্চমস্ত ষষ্ঠনৱ বিভাৱসুম মাৰ্কেন্দেয় সপ্তম নাম আদিত্যাংশ যথাস্তমম নৱমম ৰবিনামেতি দশমং সূৰ্যদেৱচ অকম একাদশং নাম দ্বাদশং তীক্ষ্ণ তেজহম দ্বাদশানি নামা নীতি সন্দেহে জপথন আধ্যাং কুষ্ঠঞ্চ দাৰিদ্ৰ ৰোগ শোক বিনাশনম প্ৰভাতে ব্ৰহ্মৰূপস্ব মধ্যাহ্নে বিষ্ণুৰূপী নম সায়ন্দে হৰং ৰূপঞ্চ শ্ৰী সূৰ্য দেৱতা আহা নমস্তুতে। গাওকচোন আপুনি ৰাতিপুৱা, বহুত কাম কৰিব, কাটি আনিব মানে কাটি আনিব। সমস্যা আছে আৰু তেনেধৰণে হয় বহুত বিধান আছে। আৰু বাকীকেইটা ৰাশি কথা নাপাতো আৰু বহুত দীঘলৈ যাব ন। হয়। এতিয়া বেলেগ এটা কথা পাতিব বিচাৰিছোঁ, যিহেতু ইলেকশ্যন আহি আছে, গতিকে সেইটো ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰেডিকশ্যন কৰিব? ধৰি লওক আপুনি লখিমপুৰৰ পৰা কোন জিকিব বা কেনেকুৱা ধৰণৰ কিবা প্ৰেডিকশ্যন কৰিব পাৰিব নি, বা গুৱাহাটীৰ পৰা কোন জিকিব, সমষ্টিত কেনেকুৱা ধৰণৰ কি হ'ব, আপুনি কিবা ক'ব বিচাৰে? পলিটিকেল যিটো এষ্ট্ৰলজি সেইটো বেষ্ট অন দ্য মুণ্ডান এষ্ট্ৰলজি বহুত ব্ৰাঞ্চ আছে, মই যে ক'লোঁ তাৰ ভিতৰত যিটো মুণ্ডান এষ্ট্ৰলজি আছে, ৰাজনীতিৰ কথা, আপোনাৰ বৰষুণ বতৰৰ কথা, যুদ্ধৰ কথা, বিভিন্ন দিশ সামৰি পেলাই এইখিনি আছে। এতিয়া এজন ৰাজনীতিবিদ যদি ছাৰ্ভাইভ কৰিব লগা হয় তেতিয়া কিছুমান কণ্ডিশ্যন আছে, বাৰ্থ চাৰ্টে কৈ দিব আপোনাক। যদি ৰাজ চক্ৰৱৰ্তী যুগ বা ৰাজযোগ নাথাকে ব্যক্তিজন, সি ৰাজনীতিত আহি লাভ নাই, সি কেতিয়াও নিজিকে। জ্যোতিষত বহুত ধৰণৰ ৰাজযোগ আছে, মিনিমাম এটা ৰাজযোগ থাকিব লাগিব। আৰু যাৰ ৰাজ চক্ৰৱৰ্তী যুগ আছে সি আজিৰ তাৰিখত ৰজা, আৰু গণতন্ত্ৰৰ কথাটোত আজিৰ তাৰিখত এতিয়া ৰজাটো এতিয়াতো মনাৰ্কি বা ৰাজতন্ত্ৰটো নাই, গণতন্ত্ৰ। এতিয়া মুৰব্বীজন হ'বলৈ হ'লে যিকোনো এখন দেশৰ বা প্ৰদেশৰ মুৰব্বী হ'বলৈ হ'লে ৰাজ চক্ৰৱৰ্তী যুগ সৃষ্টি হ'ব লাগিব, অন্যথা সি
নহ'ব তাৰ। সেইটো যুগ সৃষ্টি কেনেকৈ হ'ব মানে জন্ম হওঁতেতো আহেনে নে সেই বস্তুটো মই যে ক'লোঁ আমি জন্ম হওঁতেই এটা বাৰ্থ চাৰ্ট আমি এটা জন্মকুণ্ডলী লৈ আহোঁ আৰু বৰ্ষফলৰ ব্যৱস্থা এটা আছে। বৰ্ষফল মানে কি গ্ৰহবিলাকতো নিজৰ কক্ষপথত সেইটো কোনোদিন ৰোৱা নাই, আমিহে ৰৈছোঁ। তাৰ যিটো পজিশ্যন সেইটোৰ লগত এই জন্মৰ যিটো পজিশ্যন গ্ৰহ নক্ষত্ৰৰ অৱস্থান যিটো দুইটাৰ মেটচিং কৰি যুগৰবিলাক কেলকুলেশ্যন কৰা হয়। কিছুমান মানুহৰ 3-4টা ৰাজযোগ জন্মতে লৈ আহে আৰু এই যিটো ব্যৱস্থাটো ঘূৰি আছে গ্ৰহ নক্ষত্ৰৰ পজিশ্যন সলনি হৈ আছে, সেই সলনি হোৱা পজিশ্যনৰ পৰা এটা যদি যুগ সৃষ্টি হয় ৰাজ চক্ৰৱৰ্তী যুগ সৃষ্টি হ'ব। এতিয়া আপুনি মোক লখিমপুৰৰ কথা সুধিছে। লখিমপুৰৰ যিটো ৰাজনীতি সম্পৰ্কত যিসকল মানুহ আগবাঢ়ি আছে, এতিয়া 2026 যিটো আহিছে সেইটো হৈছে চান ৰবিৰ সংখ্যা আৰু 2026ত যিহেতু ইলেকশ্যন হ'ব, গতিকে সাহসীয় দলৰ ভাল দেখা যায়। ৰবিয়ে সাহসীয় দলক প্ৰতিনিধিত্ব কৰে। এতিয়া 2026ত নিৰ্বাচন হোৱাৰ লগে লগে সাহসীয় দলৰ এটা যুগ অলৰেডি সৃষ্টি হৈ গ'ল। আৰু এটা যুগ সৃষ্টি হ'ল, সেইটো কেতিয়া অসমৰ প্ৰেক্ষাপটত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যেতিয়া ৰাজপাট লৈছিলে মানে অৰ্থটেকিং, সেই সময়ৰ এটা ৰাশি চক্ৰৰ গ্ৰহগতিৰ যিটো অৱস্থান আৰু সেইটোৱেও এটা ইণ্ডিকেশ্যন ভৱিষ্যতে কিন্তু বহন কৰিছে 2026ৰ ৰাজনীতি। আৰু লখিমপুৰো তেনেধৰণে হ'ব। গুৱাহাটীতো মানে ইয়াত এটা কথা আছে, এইটো নক'লে ভুল হ'ব, যিটো ইণ্ডিভিজুৱেল এনালাইচিছ মানে মই যে ক'লোঁ প্ৰত্যেকৰে এখন নিজা গ্ৰহ নক্ষত্ৰৰ অৱস্থান থাকে, সেই বস্তুটোৰ ওপৰত বেছি নিৰ্ভৰ কৰে। এতিয়া সামগ্ৰিকভাৱে কোৱাটো উচিত নহয় বা বৰ শুদ্ধও নহয়। ব্যক্তিগতভাৱে যদি কিবা পৰিসংখ্যা পায় তেতিয়া আপুনি এটা ভৱিষ্যতবাণী কৰিবলৈ সুবিধা হয়। আপুনি যদি মোক স্পেচিফিক কিবা সোধে তেতিয়া মোৰ অলপ ক'বলৈ সুবিধা হয়। আৰু যিহেতু একেবাৰে ব্যক্তিগত কথাবোৰ আমি ইয়াত আলোচনা কৰিবলৈও অকণমান অসুবিধা এটা হয়। কেইজনমান ব্যক্তিৰ নাম তেতিয়াহ'লে কৈ দিওঁ। অখিল গগৈ। মই তেনেধৰণে ভৱিষ্যতবাণী নকৰোঁ। তেখেতৰ ভালেই, বেয়া নহয়। এতিয়া ৰাজনীতিত তেখেতৰ যথেষ্ট আছেই তেখেতৰ দক্ষতা, কিন্তু সেই দক্ষতাটোৱে ৰজা হোৱাত কিমান সহায় কৰে সেই বস্তুটো মই তেখেতৰ ডাটাটো মোৰ ওচৰত নাই। সেইটো হ'লে মই কৰি চাব পাৰোঁ। হয়, আৰু নেক্সট সুধিছোঁ গৌৰৱ গগৈ। তেখেতৰ ডাটাটো মোৰ হাতত নাই দেই, হয়, কিন্তু তেখেতৰ ব্যক্তিত্ব আছে আৰু সেই ব্যক্তিত্বটো ৰাজনীতিৰ কাৰণে বৰ্তমান শুভ হয় নহয়, কিন্তু যিটো তেওঁৰ জাতীয় কংগ্ৰেছৰ যদি জন্মচক্ৰ চোৱা যায় সেইমতে কিন্তু 2026টো বৰ শুভ নহয় তেখেতৰ কাৰণে। হয়, হিমন্ত বিশ্ব শৰ্মা। মই আগতেই কৈছোঁ তেখেতৰ যিটো আগৰ যিটো অৰ্থটেকিঙৰ যিটো মানে প্লেনেটাৰী পজিশ্যন, সেই পজিশ্যনটো তাই চাই পেলাই তেওঁ যে এখন চৰকাৰ দিব পাৰিব মই সেইটো ক'ব পাৰোঁ। আৰু নেক্সট হৈছে মানৱ ডেকা। মানৱ ডেকা এনেই মই লখিমপুৰৰ পাই থকা মানুহ, তেখেতৰ ডাটাও মই পাইছোঁ, তেখেতৰ উজ্জ্বল ভৱিষ্যত আছে ৰাজনীতিত। ঠিক আছে, বাকী আৰু বেছি দীঘল নকৰোঁ আৰু নাপাতোঁ। এতিয়া আহিম বৰ্তমান সময়ত এষ্ট্ৰলজিটো মানে যুৱ প্ৰজন্মৰ মাজত খুব জনপ্ৰিয় হৈ পৰিছে, কিয় নতুনকৈ আকৌ আহিছে? সেইটোৱে মই ক'ব বিচাৰিছোঁ। আমি এতিয়া যেতিয়া মডাৰ্ণ এষ্ট্ৰলজিত আহি গ'লোঁ, আমি বৈদিক এষ্ট্ৰলজিত কেলকুলেশ্যনটো বেষ্ট অন দ্য ছান এণ্ড জুপিটাৰ, কিন্তু বৰ্তমানৰ যিটো জ্যোতিষ সেই জ্যোতিষটো কেলকুলেশ্যন কৰিবলৈ হ'লে ৰাহু আৰু বুধ এই দুটা গ্ৰহৰ অৱস্থান আৰু পৰিৱেশ চাব লাগিব। এতিয়া হঠাৎ ৰিজাল্ট দিব পৰা বস্তু হৈছে ৰাহু, আৰু ৰাহুৱে বুধক কণ্ট্ৰল কৰে। বুধটো হৈছে এনেকুৱা এটা গ্ৰহ, বালক গ্ৰহ। বুধৰ ইনফ্লুৱেঞ্চ যাৰ বেছি থাকে সি অলপ শিশুসুলভ হয়, সকলোৱে বুধক ভাল পায়। এতিয়া সেই বস্তুটো বুধক এটা প্ৰপাৰ ডাইৰেকশ্যনত কোনে নিব? ৰাহুৱে নিব লাগিব, নাইবা তাৰ কথাবিলাক এতিয়া শিশুৱে কথা কওঁতে আপুনি সাৱধান হ'ব লাগিব, কাৰণ হ'বও পাৰে নহ'বও পাৰে, কথাটোত কিমান জোৰ আছে কিমান নাই, সত্য হ'ব পাৰে অসত্য হ'ব, আপুনি ইগন'ৰ কৰিব নোৱাৰে শিশু এটা কথা কোৱাটো, কিন্তু কিমান বেছি স্পেচিফিক বা কিমান বেছি ৰিলেভেণ্ট হ'ব সেইটো ৰাহুৱে ডিটাৰমাইন কৰিব। ৰাহু যদি ঠিক থাকে আৰু বুধৰ যদি শুভ প্ৰভাৱ থাকে তেতিয়া বৰ সুন্দৰভাৱে কেলকুলেশ্যন কৰিব পাৰি। আৰু এতিয়া অন্যান্য যিবিলাক মডাৰ্ণ এষ্ট্ৰলজি আহি আছে, AI আহি আছে, ছফ্টৱেৰ ডেভেলপমেণ্ট,
এইবিলাক আহি আছে টেকনিকেল এইটো ৰাহুৱে ৰিপ্ৰেজেণ্ট কৰে নলেজটো লাগিবই উইদাউট নলেজত টেকন'লজি হ'ব নোৱাৰে আপোনাৰ যদি বেছিক নলেজ নাই আপুনি যদি নলেজটো এক্সপ'জ কৰিব নোৱাৰে কথা ক'ব নোৱাৰে বা শক্তিৰ কাৰণে বহুত লাগিব আপুনি যদি কথাই ক'ব নোৱাৰে আপোনাৰ জ্ঞান কিমান আছে কেনেকৈ গম পাব আপুনিতো পৰীক্ষা দি জ্ঞান দেখুৱাব নোৱাৰে আপুনি ক'ব লাগিব কথা উপযুক্ত মঞ্চত উপযুক্ত কথা ক'ব লাগিব সেই বোধক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ৰাহুৰ বিশ্লেষণটো কৰাটো বহুত জৰুৰী আৰু এটা কথা মই জানিব বিচাৰিছোঁ যিহেতু আপুনি ছিন্নমস্তা দেৱীৰ পূজা কৰে দশা মহাবিদ্যাৰ বিষয়ে জানিব বিচাৰিছোঁ আৰু ছিন্নমস্তা দেৱী আচলতে কি হয় আপুনি মোক ভালদৰে বুজাই দিয়ক আচলতে আমাৰ অসমখন হ'ল প্ৰাগজ্যোতিষপুৰ আছে জ্যোতিষৰ আগৰ ব্যৱস্থা প্ৰাগজ্যোতিষপুৰ জ্যোতিষ চৰ্চা ইয়াতে হৈছে আগতে নলবাৰীৰ গন্ধিয়া জ্যোতিষ পৰিষদ মই আহিম পাছত যদি মোৰ বিষয়ে সোধে মই ক'ম এতিয়া আপুনি যিটো সুধিছে আপোনাৰ যিটো ছিন্নমস্তা কথাটো যিহেতু সুধিছে আমি হ'লোঁ কামাখ্যা তন্ত্ৰপীঠৰ অন্তৰ্গত শক্তিৰ মূল হৈছে মহাদেৱ আৰু আদিশক্তি মহাদেৱৰ পৰা আহিছে ভৈৰৱী আদিশক্তিৰ মূল শক্তি ভৈৰৱী আজি তন্ত্ৰ সাধনা হওক জ্যোতিষ সাধনা হওক বা মায়াংতন্ত্ৰ হওক যিয়ে নকৰক অলৌকিক বিদ্যাটো কোনোবাই যদি আয়ত্ব কৰিব বিচাৰে বা শিকিব বিচাৰে বা ভৰি থ'ব বিচাৰে ভৈৰৱতন্ত্ৰ ভৈৰৱী মাৰ আশীৰ্বাদ লাগিবই ভৈৰৱী মা মূল এই ব্যৱস্থাটোৰ গৰাকী তাৰপিছতে আহিলে আপোনাৰ ৰবিৰ কাৰণে মাতংগী চন্দ্ৰৰ কাৰণে কমলা মংগলৰ কাৰণে বগলামুখী বুধৰ কাৰণে ত্ৰিপুৰা সুন্দৰী বৃহস্পতিৰ কাৰণে তাৰা শুক্ৰৰ কাৰণে ভুৱনেশ্বৰী শনিৰ কাৰণে দক্ষিণাকালী ৰাহুৰ কাৰণে ছিন্নমস্তিকা আৰু কেতুৰ কাৰণে ধূম্ৰাৱতী আদিশক্তি হ'ল এই 10 গৰাকী এতিয়া আপুনি ছিন্নমস্তিকা মাৰ কথা সুধিছে অসাধ্য সাধন আৰু ভক্তৰ কাৰণে নিজকে উৎসৰ্গিত কৰা দেৱী হ'ল ছিন্নমস্তিকা আপোনাক কিবা এটা লাগে কি লাগে সেইটো ছিন্নমস্তিকা মায়ে নুসুধে দিব লাগিব তাক যিয়ে বিচাৰে সেইটোৱে দিব সেইটো হৈছে ছিন্নমস্তিকা মা যিকোনো সমস্যা যি বিচাৰে মায়ে তাক দিব জয়া বিজয়া মাৰ দুগৰাকী অনুচৰ সাগৰত তেওঁলোক স্নান কৰি আছিলে 3 গৰাকী ভোক লাগে খুব ভোক লাগে জয়া বিজয়া মাক বিচাৰে খাবলৈ দিবলৈ কিবা এটা খাবলৈ দিয়া মা একো পোৱা নাই এই জেগাত অলপ ৰ'ব কৈছে তেওঁলোকে ৰ'ব পৰা নাই ভোকত মানে আতুৰ হৈ গৈছে তেতিয়া মায়ে কি কৰিলে নিজৰ শিৰ ছেট কৰি তাৰ 3টা ধাৰা ওলালে ৰক্তৰ ধাৰা 2টা ধাৰা জয়া বিজয়াৰ মুখত পৰে এটা ধাৰা মাও ভোক লাগি আছিলে মাৰ মুখত পৰে আৰু সেই ছিন্নমস্তিকাৰ পদতলত ৰতি আৰু কামদেৱ থাকে তাৰ মানে যি ব্যক্তিয়ে কাম নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেই ছিন্নমস্তিকা সাধন কৰিব নোৱাৰে আৰু যি পাৰে সি ছিন্নমস্তিকা পূজা কৰিব পাৰে সাধন কৰিব পাৰে মই নকওঁ যে মই কৰিছোঁ কিন্তু মোৰ বিশ্বাস মই মাৰ লগত পূজা সেৱা কৰি আছোঁ আমি কেনেকৈ সাধনা কৰিম তেওঁক কেনেকৈ পূজা কৰিব লাগিব আটাইতকৈ টান বিদ্যা এইটো উইদাউট ছেক্ৰিফাইচেছ এইটো বিদ্যা হ'ব নোৱাৰে কেনেকুৱা ত্যাগ কৰিব পাৰিব লাগিব কেনেকুৱা ধৰণৰ ত্যাগ মই ক'লোৱেই কাম 1 নম্বৰটো কাম আৰু যিকোনো ত্যাগ আৰু নিজৰ কাৰণে নহয় মই এতিয়া মোৰ ওচৰলৈ আপুনি আহিলে আপোনাৰ পৰা মই কি ল'ম নহয় মই আপোনাক কি দিম সেয়া ছিন্নমস্তা দেৱী মই নকওঁ বহুত ভাল বহুত বেয়া এইটো মানুহে ক'ব কিন্তু মোৰ ওচৰলৈ অহাৰ লগে লগে আজিকালি এনেকুৱা হয় যে তেওঁৰ পৰা মই কি লওঁ এনেকুৱা মানসিকতাও আছে বহুতৰ কিন্তু সেই মানসিকতাত থাকি এই পূজা কৰিলে নিশ্চিত বিপদ আছে কেতিয়াবা মাৰ হয়তো মানে পূজা কৰোঁতে ভুল হৈ গ'লে খং উঠি যাব পাৰে ন খনে তুষ্ট তেওঁ মা কাক কয় এছাৰিলৈ কোবাব আৰু সেইখন হাতে ভাতো খুৱাব মা গতিকে ইমান বিশ্লেষণ কৰিবলৈ প্ৰয়োজন আছে বুলি মই ভবা নাই কাৰণ আপুনি বহুত ধৰণৰ বিষয়ৰ লগত আপুনি জড়িত বহু মানুহক আপুনি মাতি আনি সুধিছে তো ইমান এক্সপ্লেনেশ্যন কৰিব নালাগে মা কথাটো হৈছে কি এহাতে এছাৰি দি কোবাব আনহাতে সেইখন হাতে ভাত খুৱাব এতিয়া এছাৰি কোব খাই নে ভাত খাই আপোনাৰ নিজৰ কথা হয় নিজৰ ওপৰত ডিপেণ্ড কৰিব নিজৰ ওপৰত নিৰ্ভৰ কৰিব আৰু এটা মই পইণ্ট আনিব বিচাৰোঁ ৰেট্ৰগ্ৰেড গ্ৰহ সেইটো বেলেগ এটা টপিকে আনিব বিচাৰোঁ সেইটো মই চাইছিলোঁ গুগলত চাৰ্চ কৰি মই নাজানো সেইটোৰ বিষয়ে ৰেট্ৰগ্ৰেড গ্ৰহে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায় জীৱনত আমাৰ সেইটো এষ্ট্ৰলজিৰ বস্তু সেইটো আমাৰ বৈদিক এষ্ট্ৰলজিৰ বস্তু আমি বক্ৰী বুলি কওঁ মানে বক্ৰী হৈছে শুভ গ্ৰহো অশুভ প্ৰভাৱ পেলায় বক্ৰীত আৰু অশুভ গ্ৰহেও
শুভ প্ৰভাৱ পেলায়। এতিয়া এনেকুৱা হ'ল আপোনাৰ উদাহৰণ সহ বুজাবলৈ হ'লে কি হয়, আমি মানুহ এটা গৈ আছে, মুভ কৰি আছে, গ্ৰহ নক্ষত্ৰবোৰ মুভ কৰি আছে, কিবা কাৰণে আকৌ পিছুৱাই আহি আকৌ আগলৈ গ'ল। এই যে পিছুৱাই আহিলে সেইটো হ'ল বক্ৰী। গ্ৰহবিলাকে এটা মই যে কৈছোঁ ঘড়ীকাটাৰ বিপৰীত দিশে ঘূৰি আছে, ঠিকেই ঘূৰি আছে, কিন্তু শনি গ্ৰহই বোলে আপোনাৰ কুম্ভ ৰাশিত আছিলে, এতিয়া আগলৈ নগ'ল, মীন ৰাশিলৈ নগৈ আপোনাৰ কুম্ভ এইফালে থকা ৰাশি মকৰলৈ আহিলে, বেক কৰিলে, এইটো হৈছে বক্ৰী। তাৰ প্ৰভাৱটো হৈছে যিবিলাক বেয়া গ্ৰহ আছে বক্ৰীত ভাল দিয়ে বুলি কয়, আৰু যিবিলাক ভাল গ্ৰহ আছে সেইবিলাকক বেয়া দিয়ে বুলি কয়। কিন্তু এক্সেপশ্যনেল ধেৰ আছে জ্যোতিষত, এক্সেপশ্যনেল বহুত আছে, এক্সেপশ্যনেলখিনিহে আচল জ্যোতিষ। আমি এতিয়া ইকনমিক্স যিসকলে পঢ়িছে চাহিদা তত্ত্বটো, বস্তু এটাৰ চাহিদা বাঢ়িলে দাম কমে, আকৌ দাম কমিলে চাহিদা বাঢ়ে, কিন্তু কি হ'লে যে চাহিদা নিৰূপণকাৰী অন্যান্য উপাদানবিলাক স্থিৰ থকা অৱস্থাতহে, নাইবা আকৌ ওলোটা হৈ যাব। সেই তেনেকৈ জ্যোতিষৰ প্ৰিডিকশ্যনবিলাক প্ৰথম যিবিলাক এক্সেপশ্যনেল আছে, এক্সেপশ্যনেলখিনিহে প্ৰথম চাব লাগিব ষ্টাডি কৰি, যে এই বস্তুটো কি হয়। বৃহস্পতিটো শুভ বুলি কৈছে, 100% শুভ বুলি কৈছে, শনিক 100% অশুভ বুলি কৈছে, নহয়। বৃহস্পতি ভাল স্থানত থাকিলেও কেতিয়াবা কাম নহ'ব পাৰে, বেয়া হ'ব পাৰে, শনি আগৰ যোগেদি কাম হ'ব পাৰে। এই ধৰণৰ কিছুমান জ্যোতিষত ব্যৱস্থা আছে। আৰু এটা কথা জানিব বিচাৰোঁ যে আপুনি যেতিয়াৰ পৰা জ্যোতিষ মানে লাইনটোত আহিছে, ভৰি দিছে, তেতিয়াৰ পৰা এতিয়ালৈকে 2025 চন চলি আছে, মানুহৰ বেছিকৈ সমস্যা কেনেকুৱা ক্ষেত্ৰত দেখিছে আৰু কি সমস্যালৈ আপোনাৰ ওচৰত আহিছে বেছিকৈ? মানে বিভিন্ন ধৰণৰ সমস্যা আছে। বৰ্তমান যিটো আগৰ ব্যৱস্থাটো আছিলে, আগৰ যিটো মই 10 বছৰৰ আগৰ কথা কৈ আছোঁ, 10 বছৰ চাকৰি, গভৰ্ণমেণ্ট চাকৰি দেই, চাকৰি নহয়, গভৰ্ণমেণ্ট চাকৰি, প্লাছ আপোনাৰ বিদ্যা, এইবিলাকত বেছি আছিলে। এতিয়া বিবাহৰ যিটো সমস্যা সেইটো বেছি আহে, বিবাহৰ সমস্যা, আৰু আপোনাৰ ৰাজনীতিটো আছেই, আৰু সন্তান প্ৰাপ্তি, আৰু স্বাস্থ্যগত কাৰণতো আহে, এইবিলাকে আৰু বিভিন্ন ধৰণৰ সমস্যালৈ মানুহ আহে। তথাপিও এইটো এই ৰিলেশ্যনশ্বিপ যিবিলাক ইছ্যু আজিকালি এই এক্সট্ৰা মেৰিটেল এফেয়াৰ যিবিলাক হয়, সেইবিলাক বৰ্তমান সময়ত বেছি হৈ গৈছে। ইয়াৰ কাৰণটো এষ্ট্ৰলজিকেলি যদি চাবলৈ যাওঁ কি দেখা পায় আপুনি? এইটো এষ্ট্ৰলজিকেলি তেনেকৈ স্পেচিফিক কৰিবলৈ অসুবিধা, কিন্তু আধ্যাত্মিকতাটো ইয়াত কমি আহিছে, যিহেতু আধ্যাত্মিকতাটো মূল কাৰণ। আৰু মই যে ক'লোঁ এতিয়া বৰ্তমান যিটো যুগৰ কথা আছে, সত্য যুগ, তাৰপিছত ত্ৰেতা, দ্বাপৰ, কলি যুগত যে মই অলপ আগতে ক'লোঁ ৰাহুৰ প্ৰাধান্য যে বিস্তাৰ হৈছে, ৰাহুৰ কিন্তু বহুত ইয়াত প্ৰভাৱ আছে এই ক্ষেত্ৰত, আৰু মংগলৰ প্ৰভাৱটো বহুত বেছি। মানে বৈদিক জ্যোতিষটো দুটা শক্তিৰ ওপৰত নিৰ্ভৰ কৰে, এটা হৈছে যোগাত্মক শক্তি আৰু ঋণাত্মক শক্তি। এইটো ছায়েন্সতো নেগেটিভ পজিটিভ। এতিয়া যোগাত্মক শক্তিৰ বৃহস্পতি, ৰবি কেতিয়াবা অশুভও হয়, এইটো বেলেগ কথা, মংগল এইটো এটা পাৰ্টনাৰ মানে, আৰু অপজিটলি শনি, ৰাহু, কেতু এটা নেগেটিভ এনাৰ্জি। বুধটো হৈছে কি দুটা মাজত থকাটো, এইফালে মানে দুইটাকে, বুধৰ শত্ৰু নাই মানে, আৰু এইফালে চন্দ্ৰৰ শত্ৰু নাই। চন্দ্ৰ, বুধ আৰু ৰাহু এইকেইটা এনালাইচিছটো সেইকাৰণে বেছিকৈ কৰে। এতিয়া কেপি এষ্ট্ৰলজি যে এতিয়া বৰ্তমান বেছি ৰিজাল্টবোৰ আহিছে, এতিয়া প্লেন ক্ৰেছ হৈছে, আমাৰ এষ্ট্ৰলজাৰ বহুত আছে, তেওঁলোকে কৈছে ভৱিষ্যত ভাৰতৰ বিভিন্ন ভাল এষ্ট্ৰলজাৰ আছে, তেওঁলোকে কেপি কৰে কেলকুলেশ্যন। আৰু এই সমস্যাটো জ্যোতিষৰ দৃষ্টিৰে চোৱাটো অলপ অশুভ, মানে প্ৰেক্টিকেল নহয়, কিন্তু আধ্যাত্মিকতাটো আপুনি একে শব্দত ক'ব পৰা বস্তু। আৰু জ্যোতিষত আৰু এটা শব্দ মই সংযোজন কৰিব বিচাৰোঁ, আৰু এটা শব্দ মই শুনি থাকোঁ, মাংগলিক। মাংগলিকটো আছে, বিবাহৰ ক্ষেত্ৰততো মাংগলিকটো মানুহে আজিকালি বহুত এটা প্ৰচলিত শব্দ। মাংগলিক মানে ৰাশি চক্ৰত মংগলৰ অৱস্থানটো, কেইটামান অৱস্থানত মংগল অশুভ বুলি কোৱা হৈছে। 12টা অৱস্থানৰ ভিতৰত কেইটামান স্থানত মংগল যদি বহে, অৱস্থান কৰে, সেইটো জন্মতে লৈ আহে, সেইটো বৰ্ষফলৰ লগত নাথাকে। জন্মতে লৈ অহা যিটো মংগলৰ অৱস্থান, সেইটোৰ ভিত্তিত মাংগলিকটো নিৰূপণ কৰা হয়। সেইটো এটা এক্সট্ৰিমলি পাৰ্চনেল বস্তু। আপোনাৰ মাংগলিক মোৰ মাংগলিকটো একে নহয়, ফৰ্মুলাটো বেলেগ বেলেগ। আপোনাৰ ৰাশি চক্ৰই ক'ব আপুনি মাংগলিক হয় নে নহয়। আৰু এই বিবাহৰ ৰাহি যোৱা চোৱা প্ৰসংগটো আছে।
এই তাত মাংগলিকটো খুব এটা গুৰুত্ব দি চোৱা হয় মানে মাংগলিকে মাংগলিকৰ লগত বিবাহ হ'ব নালাগে বুলি জ্যোতিষে কয় কয় আৰু সেইটো অশুভ বুলি কয় তাৰ প্ৰতিবিধানো আছে জ্যোতিষৰ কথা আপোনাক শেষ কৰিব নোৱাৰে আৰু এটা কথা মই কওঁ আপোনাক এটা আছে অদ্ভুত জ্যোতিষ সেইটো কি হয় সেইটো আগৰ অদ্ভুত জ্যোতিষটো এতিয়া মানে সংখ্যা তত্ত্ব আহিছে নিউমাৰলজি মানে আপুনি মোৰ ওচৰলৈ আহিলে আপোনাক এপাহ ফুলৰ নাম ক'বলৈ ক'লোঁ ফুলৰ নামটা কোৱাৰ পাছত মই মানে প্ৰিডিকশ্যন কৰিলোঁ আপোনাৰ গৰু এটা হেৰালে নক্ষত্ৰ তিথি বাৰ এইবিলাক যোগ কৰি এটা আপোনাৰ যি সংখ্যা ৰহিত থাকে হাতেৰে হৰণ কৰি ভাগিক যিটো থাকে তাৰ বেচিছত কোৱাটো সেইটো এটা অদ্ভুত জ্যোতিষ আৰু অদ্ভুত জ্যোতিষৰ এনেই ওপৰৰ পৰা চালে প্ৰাসংগিকতা নাই বুলি ক'ব যেন লাগে কিন্তু আছে আজিহে গম পালোঁ এইটো কথা অদ্ভুত জ্যোতিষ সেইটো আছে আৰু এটা বস্তু আছে সেইটো জ্যোতিষৰ মানে ছোৱালী মানে যেতিয়া পুষ্পিতা হয় পুষ্পিতা হওঁতে কি যুগ পালে সেইটো বিষয়বস্তু জ্যোতিষৰ বস্তু সেইটো জ্যোতিষৰ সেইটো মানে পুষ্পিতা হোৱাৰ সময়টো লৈ হয় মানে বিভিন্ন আলোচনা আছে আৰু তেওঁলোকেতো এইটো কৰিব এতিয়া কিবা দুহিতা এনেকুৱা কিবা আছিলে পাহৰি গ'ল শুভগা দুভগা তাৰপিছত দুখিলা তাৰপিছত আপোনাৰ প্ৰতিহীনা ভাল যুগো আছে বেয়া যুগো আছে যুগটো অকল যুগেই নহয় বহুখিনি মানে সেই সময়টোৰ ওপৰত বহুতখিনি আলোচনা কৰা হয় আৰু অলপ অপ্ৰাসংগিকতে লাগিলেও এটা কথা মই ক'ব পাৰোঁ আপোনাৰ পুষ্পিতাৰ দুখ খণ্ডন নোহোৱাকৈ কিন্তু বিবাহ কাৰ্য সুকলমে নহয় মই শুনিছোঁ আপুনি যে ক'লে যে আজিকালি ডিভৰ্চবিলাক বেছি হৈছে বুলি কৈছে এইটো যিসকলে নামানে তেওঁলোকেতো এইটো অস্বীকাৰে কৰিব কিন্তু মনাসকলক মই ক'ব বিচাৰোঁ এই পুষ্পিতা হোৱাৰ যিটো যুগৰ দুখ এইটো কিন্তু খণ্ডনৰ ব্যৱস্থা আছে সেইটো ধৰি লওক যেতিয়া পুষ্পিতা হৈছে তেতিয়া যদি নকৰে পাছতো কৰিব পাৰে আপুনি বিবাহৰ পাছত কৰা মানুহো আছে ফল পাইছে আৰু আমাৰ যিটো এষ্ট্ৰলজি আছে বৈদিকেই হওক কেপিয়েই হওক একো এটা কণ্ডিশ্যন উলিয়াব পৰা নাই ছোৱালীজনী বিয়া হোৱা নাই চব চোৱা গ'ল চব ঠিক আছে কিন্তু বিয়াখন নহয় তেনেকুৱাত মই আনৰ কথা নকওঁ মোৰ নিজৰ কথা কৈছোঁ মই তেনেকুৱাত এই বিষয়টোৰ ওপৰত চাই তাৰ যিটো ব্যৱস্থা আছে সেইটো কৰিবলৈ কোৱা অলপ দিনৰ পিছতে বিবাহ হোৱা মোৰ ওচৰত উদাহৰণ কেইবাটাও আছে আপুনি নিজে পাইছে মই নিজে পাইছোঁ গতিকে বিশ্বাস অবিশ্বাসৰ মাজৰে আমাৰ যাত্ৰাটো আৰু এটা যুগটোৰ নামটো পাহৰিছোঁ মানে আগতে আমি কোৱা শুনো যে এইটো যুগ থাকিলে ল'ৰা ছোৱালী সন্তান বেছি হয় এনেকুৱা ধৰণৰ কথা শুনো সেইটো সঁচা নে সেইবিলাক সেইটো আছে তেনেকুৱা কথা আছে সন্তানৰ ক্ষেত্ৰত শুভ অশুভ এনেকুৱা কথা আছে আৰু এটা শব্দ মানে ভয় খোৱা শব্দ এটা আছে বেশ্যা যুগ বুলি আছে বেশ্যা যুগ কিন্তু সেইটো তথাকথিত বেশ্যা যুগ নহয় বেশ্যা নহয় কিন্তু বেশ্যা যুগটো অশুভ যুগ বুলি কৰা হয় সেইটো নামহে এটা দেই সেইটো মই আপোনাৰ এই অনুষ্ঠানৰ জৰিয়তে ৰাইজক জনাব বিচাৰোঁ সেই বেশ্যাটো কিন্তু প্ৰষ্টিটিউট বেশ্যাটো নহয় বুজি পাইছোঁ সেইটো মানে যুগ হয় গতিকে বহুত কথা পাতিলোঁ নতুন নতুন মানে কথা আপোনাৰ পৰা জানিলোঁ আৰু যিহেতু এষ্ট্ৰলজি এখন মহাসাগৰ হয় যিমানে কথা পাতো ওলাই গৈ থাকিব গতিকে আজিৰ এপিছডতো খতম কেতিয়াও নহয় সেইটো গোটেই জীৱনভৰো হয়তো মানে ষ্টাডি কৰি থাকিবলগীয়া এটা টপিক হয় কেতিয়াও মানে শেষ নহয় আৰু গতিকে বহুত কথা জানিলোঁ ভাল লাগিল আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে হয়তো যোগাযোগ কৰিব বিচাৰিব বহুতো আমাৰ অডিয়েঞ্চ আছে আপোনাৰ লগত কেনেকৈ যোগাযোগ কৰিব আপোনাৰ লগত মোৰ ক্ষেত্ৰত অলপ অসুবিধা এটা হয় কাৰণ মই যিহেতু বেছিভাগ সময় মই চৰকাৰী কামত থাকোঁ তথাপি তাৰ মাজতে মই অলপ দেৰিকৈ হ'লেও ব্যৱস্থাটো দিওঁ আৰু মই যিহেতু সম্পূৰ্ণ মানে পেছাদাৰী নহয় মই ৰাইজক যি দিয়ে আৰু কোনোবাই দক্ষিণা দিয়ে কোনো কথা নাই তেনেকুৱা আচৰিত দেখিলোঁ আপোনাক মই আপোনাক মোৰ বহি আপুনি মোৰ তাত গ'লে চেম্বাৰত গ'লে দেখিব মই এতিয়ালৈকে প্ৰায় 5,000 মান ডাটা পাইছোঁ আৰু তেখেতসকলক মই কোনো এক পইচা নিবিচৰাকৈ মই ছাৰ্ভিচ দিছোঁ কিন্তু দিয়ে পইচা বহুতে দিয়ে দক্ষিণা হিচাপে বুজি পাইছোঁ বহুতে নিদিয়েও মোৰ আক্ষেপ নাই
গম পাইছোঁ গতিকে নাম্বাৰটো আপুনি মোক দি দিব হোৱাটছআপত দি দিব হয় 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 মই আপোনালোকৰ স্ক্ৰীনত দি দিম আপোনালোকে যোগাযোগ কৰি ল'ব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই শ্লোক এটা দিওঁ নেকি? দিব পাৰে মই আপোনালোকৰ অনুষ্ঠানলৈ মাতি অনাৰ কাৰণে মই খুব ভাল পালোঁ মই বৃহৎ অনুষ্ঠানবিলাকত তেনেকৈ মই আহিবলৈ সময়ো নাপাওঁ আৰু সুবিধাও তেনেকৈ নাই যিহেতু মই লখিমপুৰত থাকোঁ আপোনাৰ এই অনুষ্ঠানটোৰ জৰিয়তে সকলোৱে মংগল হওক আপোনাৰো মংগল হওক ৰাইজৰ মংগল হওক মই সকলোৱে হৈ ভগৱানৰ ওচৰত ক'ব বিচাৰিছোঁ অভিন্নং কুৰুমে নিত্যং বিঘ্নস্য প্ৰতিসন্যতাম যাত্ৰা মাংগাল্য সিদ্ধাৰ্থ মেঘদণ্ড নমস্তুতে ওম কীতাঞ্জালি বিধাত্তাপি যশোদয় মুদখিতে তস্ময় দেৱাধিদেৱায় জগতাং চক্ষুষে নমঃ ওম জিতন্তে পুণ্ডৰীকাক্ষ নমস্তে বিশ্বভাৱন নমস্তে জ ঋষিকেশ মহাপুৰুষ পূৰ্বজ ওম সৰ্বমংগলে মংগলে শিৱে সবাৰ্থ সাধিকে শৰণ্যে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে ধন্যবাদ